আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ। আজিৰ খণ্ডৰ বিষয় আলোকৰ সন্ধানত। ৰচনা ডক্টৰ অমিয় কুমাৰ শৰ্মাৰ, প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ দ্বিতীয় খণ্ড। ৰচোন বাহিৰত গাড়ীৰ শব্দ, কোনোবা আহিল যেন পাওঁ। মিণ্টু যাওঁচোন বল, বাহিৰলৈ যাওঁ। নাবা, এইখিনি শেষ কৰোঁ। এই চিন্টু, মিণ্টু, মাইনা। মামা বা নতুন গাড়ী লৈ আহিছে। তহঁতকেইটাই কি কৰি আছ? আজি দেওবাৰ দিনতো ঘৰৰ ভিতৰত সোমাই থাকিব লাগেনে? দুইটা তাৰমানে কম্পিউটাৰলৈ ব্যস্ত। মামা আজি তোমাক নেৰিছোঁ কিন্তু। মামা আজি আমাক খুৱাব লাগিব বাহিৰত। অকল খুৱাই নহয়, ইমান দিনৰ মূৰত আহিছা, আমাক ফুৰাবও লাগিব তোমাৰ গাড়ীত। মা মা চোৱাচোন, চোৱা কোন আহিছে, নতুন গাড়ী লৈ আহিছে। ৰচোন ৰ এই তহঁত আটাইকেইটাই এনেদৰে ধৰিছ। পিছে চিন্টুক দেখা নাই, সি কলৈ গ'ল? দাদা এতিয়া বৰ ব্যস্ত, কেৱল পঢ়া আৰু কোচিং। সি অহাবাৰ মেডিকেল এণ্ট্ৰেঞ্চ দিব নহয়, তাৰো ডাক্তৰ হোৱাৰ বৰ ইচ্ছা। হয় নেকি? তেনেহ'লেতো বৰ ভাল কথা। ধন দেখোন, তই আকৌ ক'ৰ পৰা ওলালিহি? তইতো দিল্লীলৈ গৈছিলি। বাইদেউ, কালি আহি পালোহি। আমাৰ এখন কনফাৰেন্স আছে গুৱাহাটীত, সেয়েহে তাত কিবা কিবি আলোচনা কৰিবলৈ আহিলোঁ। খুচৰা ৰোগ সম্পৰ্কে এখন কৰ্মশালা হ'ব। হয় নেকি? তেতিয়াহ'লে কেইদিনমান থাকিবি নিশ্চয়। বাইদেউ, এইবাৰ কেইদিনমান থাকিম মই ইয়াত। তেনেহ'লে মামা তুমি আমাক ক'ৰবালৈ নিব লাগিব। আমাৰ গৰম বন্ধও চলি আছে, এনেই হোমৱৰ্ক কৰি কৰি বৰ হৈ গৈছোঁ। মামা ইতিমধ্যে আমাৰ হোমৱৰ্কো শেষ, বন্ধ 15 দিন শেষ হ'লেই। হ'ব, চিন্তা কৰিব নালাগে দে। মই এটা বেলেগ প্লেন কৰি থৈছোঁ, বুজিছ? যদি সকলো ঠিকে থাকে তেনেহ'লে অহা দেওবাৰে আমি গাঁৱলৈ যাম, এবাৰ গাঁও চাই আহিম। ময়ো বহুত দিন গাঁৱলৈ যোৱা নাই, বুজিছ? শনিবাৰলৈ মোৰো কনফাৰেন্স শেষ হ'ব। তাৰোপৰি শুনিছোঁ গাঁও অঞ্চলত বোলে কিবা এবিধ জ্বৰে একেবাৰে মহামাৰী ৰূপ লৈছে। সদায় বাতৰি কাকতত এইবিলাক পায়েই আছো। যদি পাৰ এবাৰ গাঁৱলৈ গৈ খবৰ লৈ আহিলে বেয়া নহয়। পিছে চাবি, ইহঁতকেইটাক লৈ যাবলৈ ওলাইছ, অলপ সাৱধানে যাবি। হ'ব দিয়া বাইদেউ, চিন্তা নকৰিবা, বুজিছা? বোলে ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে, নে কি কওঁ তহঁতি? হয়নে নহয়? মামা খুব ভাল লাগিব, আমি আটাইবোৰ গাঁৱলৈ যাম। কি মজা, কি মজা। ৰচোন তহঁত আটাইবোৰ এটা উশাহ ল'বলৈ দেচোন। মানুহ যেন দুখে কষ্টই আহি পাইছেহে, চাহ তাহ আগতে খাই লওক। হ'ব দিয়া বাইদেউ, মই কিন্তু বেছি দেৰি নকৰোঁ ভাই। একাপ সোনকালে চাহ দিয়া, মোৰ অলপ কাম আছে। মই কিন্তু যাবই লাগে এতিয়া। কিন্তু মামা অহা দেওবাৰে পাক্কা। গাঁৱলৈ আৰু কোন কোন যাব? চিন্টুকো নিব লাগিব কিন্তু। আমি আটাই যাম একেলগে, দাদাও যাব নিশ্চয়। তেন্তে ঠিক হ'ল, একদম ঠিক। তোমালোকে ঠিক ৰাতিপুৱাই ওলাই থাকিবা আৰু মই তোমালোক আটাইবোৰকে লৈ যাম। পিছে ৰাতিপুৱা উঠোতে কিন্তু দেৰি নকৰিবা। কেতিয়াও নকৰোঁ, আমি আটাই সাজু হৈ থাকিম। পিছে মামা তুমিহে দেৰি নকৰিবা। নাই, মই নকৰোঁ। কোৱা মাইনাবা, তোমালোক ইমান মনে মনে গৈ আছা। ৰবা, মই তোমালোকক এটা কবিতা মাতি শুনাও। ভাল হ'ব। খুব
ভাল লাগিব কিন্তু তোমালোকে নাহাঁহিবা নাই নাই নেহাও নেহাও তুমি গোৱা শুনা দেওবাৰ দেওবাৰ কিমান যে বঢ়িয়া নাই কোনো হোমৱৰ্ক কালৈ কোনাই পঢ়োৱা বঢ়িয়া হৈছে ৰ'বা মামা আৰু আছে গোৱা লুকা ভাকু কম্পিউটাৰ গেম নেখেলো যে আজি মামাৰ লগত গাড়ীত বহি লগাই ল'ম বাজি হয় নেকি পিপ পিপ পপ পপ গাড়ী যাব দৌৰি ঘাঁহ বন গছ লতা পিছফালে এৰি বঢ়িয়া চেনেহৰ গাঁওখন চাম চকু ভৰি এৰি অহা দিনবোৰলৈ আকৌ যাম ঘূৰি চেনেহৰ বাৰীঘৰ হেঁপাহ ভৰাই চাম পুখুৰীত মাছ পুঠি ভাজি লৈ খাম নাই কোনো হোমৱৰ্ক নাই যে পঢ়োৱা দেওবাৰ দেওবাৰ কিমান যে বঢ়িয়া সঁচাকে বঢ়িয়া হৈছে পেহী অ কমলা পেহী আমি এয়া চিন্তু মিন্টু মাইনা আৰু মই ধন সেই যে ধন ডাক্তৰ ধন তই পিছে কিহৰ যাদুত আজি আহি গাঁও পালেহি বোপাই তহঁত দুটা বাই ভনীয়েতো আজিকালি গুৱাহাটীতে ঘৰ কৰিলি আৰু এইকেইটা আমাৰ মাজনী ল'ৰা ছোৱালী যেন পাওঁ পেহী ঠিকেই ইহঁত কেইটা মোৰ ভাগিন ময়ো কোনোমতে যোৱা সপ্তাহত দিল্লীৰ পৰা আহি গুৱাহাটী পালোহি বুজিছ আৰু এইকেইটাৰ বাবে আৰু ইহঁতিও গাঁও চাম বুলি ক'লে আৰু ভাবিলো তহঁতকো এবাৰ মাত লগাই যাওঁ সেই ভাবিয়ে গাঁৱলৈ আহিলো ভাল কৰিলি বোপাই পিছে ঘৰত আটাইবোৰৰে ভালনে সকলো ঠিকে আছে পেহী আইতা পিছে পেহী আইতা আমাক তুমি গাঁওখন ভালকৈ দেখুৱাব লাগিব আজি আমি গোটেই দিনটো ঘূৰি পকি সকলো চাম আজি ইয়াতে আইতা পিছে আমাক কিবা খাবলৈ দিয়া বৰ ভোক লাগিছে মোৰ শুনাই দিওঁ এতিয়াই দিওঁ ৰবা মোৰ শুনটো মোৰো মগজটো কিবা হৈছে আজিকালি কথাবিলাক কিবা হতকাই মনলৈ নহাই হ'ল তহঁতকেইটা প্ৰথমতে বহি লচোন মই কিবা কিবি আনি দি আছো ৰ মামা চিন্তু কচোন তুমিতো সৰুতে ইয়াতে ডাঙৰ হৈছা ইয়াৰ কোনটো ৰুমত আছিলা তুমি বুজিছ ইয়ালৈ আহিলে বহুত কথা মনত পৰে এই যে দেখিছ সৰু ঘৰটো এইটো আছিল আমাৰ বাট ঘৰ আৰু এইফালে এয়া আছিল মোৰ পঢ়া কোঠা ইয়াতেই মই পঢ়িছিলোঁ আৰু সৌ আজি দেখিছ দূৰত সেইখন আমাৰ ফল মূলৰ বাৰী কি নাছিল তাত আম জাম মধুৰিআম লিচু নাৰিকল ৰবাব টেঙা জলফাই সকলো আছিল পিছে মামা এতিয়া কি হ'ল কিনো হ'ব আৰু এতিয়া চাবলৈ কোনো নাই এইগৰাকী গাঁৱৰে পেহীক এতিয়া ৰখীয়া পাতি থৈছোঁ আৰু মাজে মাজে আহি থাকোঁ সময় পালেই সকলোবোৰ এতিয়া পৰিত্যক্ত এৰাবাৰী হ'ল একেবাৰে উকা পিছে পেহী আইতাই কিন্তু ধুনীয়াকৈ ৰাখিছে দেই এই ঘৰতে হোৱা ফল মূল মধুৰি পনিয়ল এলা খা চোৱাচোন মামা চোৱাচোন আইতা চোৱাচোন পনিয়ল কেইটা ইমান ধুনীয়া পিছে কি হ'ব আই বাদুলি বান্দৰ আদিৰ বনভোজ হয় সদায় কোনোমতে কেইটামান ৰাতিপুৱাতে আনি থৈছিলো পিছে পেহী এই কুশল কাইহঁতৰ কি খবৰ সিহঁত আজিকালি আহি থাকেনে বাৰু কি কবি আৰু বোপাই যোৱা বছৰ সেই দংদঙীয়া ডেকাটো 4 দিনৰ জ্বৰতে ঢুকাই থাকিল নহয় কি শুনিছো এইবোৰ নকবি আৰু অকল সেইনে গাঁওবোৰত কিবা দেও লাগিছে বুজিছ আৰু আমাৰ যে সেই মধু মাষ্টৰৰ ঘৰ সেইখন চুবাৰ 4জন মতা মানুহ আৰু এজনী মাইকী মানুহ এসপ্তাহৰ ভিতৰতে ঢুকাল কিয় ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ যোৱা নাছিল নেকি সকলো কৰিছিল চহৰৰ ডাক্তৰখানালৈকো গৈছিল নহয় পিছে কাম নহল মেলেৰিয়া হৈছিল বোলে এতিয়া অ'ত দুই এটা মৰাৰ খবৰ পায়ে আছো নহয়
ইহঁত ল'ৰা ছোৱালীকেইটালৈ চাচোন গাঁওখন পাই কেনেকুৱাখন কৰিছে চহৰত আচলতে এনেকুৱা পৰিৱেশ নাপায়েই নহয় তাত আৰু কেৱল মটৰ গাড়ী ঘৰ ঘৰনিহে শুনিব চৰাই চিৰিকটিৰ গছ গছনি ক'ত পাব পিছে পেহী এই ৰাইজে মেলেৰিয়া আঁতৰাবলৈ একো কৰা নাই নেকি কি কৰিব আৰু কেইজনমান সৰ্বজান্তা আছে নহয় সিহঁতৰ মতে গাঁওখনত বোলে দেহ লাগিছে সেয়েহে অহা মাহত কিবা হেনো পূজা কৰিব বলি বিধান দিব দেৱতাৰ সন্তুষ্ট কৰিবলৈ এইবোৰচোন একেবাৰে আওপুৰণি চিন্তা তহঁতেনো কি কৰিছ আমাৰ মাইকী মানুহৰ কথা কোনে শুনিব আৰু তই যদি পাৰ গাঁওখনৰ মানুহখিনিক বুজাবি ইতিমধ্যে শুনিছোঁ গাঁৱত বোলে পূজাৰ চান্দা তোলা আৰম্ভ কৰিছেই কোন মুহূৰ্তত এইখিনি পাইহি ঠিক নাই বুজিছ পেহী বোলো ঘৰত আছানে কোন আমি আহিছিলো চান্দা তুলিবলৈ গগন নেকি হয় 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 বাহিৰত দেখোন গাড়ীও আছে কোনোবা আহিছে নেকি মানে আলহী অতিথি কোন আহিছে চাহ আহিছোন কোন বা আকৌ এই আছা কিয় তই চিনি পোৱা নাই ইয়াক নাই পোৱা আমাৰ ধনজিত মানে সেই আমাৰ সনাতন ককাইদেউৰ ল'ৰা ধনজিত ই এতিয়া চহৰৰ বৰ ডাঙৰ ডাক্তৰ নহয় হয় নেকি হয়তো আমি চিনিয়ে পোৱা নাছিলো আকৌ সেই কেনেদৰে চিনি পাবা তোমালোকে কোৱাচোন বাৰু আজি গাঁও এৰা প্ৰায় 10-12 বছৰ হ'ল চাকৰিৰ খাতিৰত বেছিভাগ সময়চোন বাহিৰতেই কটালো তথাপিও তোমাৰ কথা শুনি আছিলো পিছে দৰ্শনৰহে সৌভাগ্য হোৱা নাছিল ভালেই হ'ল দিয়া তুমিও পূজালৈ আহিবা এবাৰ সকলোকে লগ পাবা চিনাকিও হ'ব পাৰিবা আটাইৰ লগত কিহৰ পূজাৰ কথা কৈছা বুজি পোৱা নাই মই কিয় পেহীয়ে কোৱা নাই জানো এই যে গাঁৱৰ মানুহবোৰ মৰি খাস্থাং হ'ব ধৰিছে চিন্তু মিন্তু চাবি চাবি এই পুখুৰীৰ বেছি ওচৰলৈ নাযাবি মাটি খহি পৰি যাবি নাই মামা এয়া আমি পুখুৰীত মাছ ধৰিবলৈ আহিছো ভাইটিক চোৱাচোন মামা সিহে পুখুৰীৰ ওচৰলৈ যাব খোজে আহচোন চিন্তু এইফালে আহ সোনকালে আহ তহঁতে বহু কথা শিকিব পাৰিবি ৰ'বাচোন মামা ইয়াতে দেখোন ভাল লাগিছে হ'ব আহ পিছত যাবি পুখুৰীৰ ওচৰলৈ এতিয়া আহচোন আটায়ে তলৌকৈ ঘূৰি নুফুৰিবি এনেকৈ এনেইতো মাৰৰ চিন্তাত তত নাই ইয়াতে তোমালোকে বহি থকা বুজিছা এই গাঁওখনত কিবা লাগিছে আমাৰ ইয়াতে এয়া এক দুৰ্যোগৰ সময় মা সন্তুষ্ট হৈছে সেয়েহে এই কালিকা দূৰ কৰিবলৈকে আমি অলপ পূজা পাতল কৰিব লাগিব নহ'লে সকলোৱে আওমৰণে মৰিব হয় হয় এই পূজাৰ লগতে কেইটামান বলিও আগবঢ়াব লাগিব এইবাৰ তোমালোকে কি পূজাৰ কথা কৈ আছা মই হ'লে একো বুজি পোৱা নাই কিয় এই যে ক'লো গাঁৱত ইমানবোৰ মানুহ এটাৰ পিছত এটাকৈ মৰি আছে নিশ্চয় কোনোবা দেৱতা অসন্তুষ্ট হৈছে তুমিনো পিছে কি ভাবি গাঁও পালাহি আমি এই ল'ৰা ছোৱালীকেইটাক লৈ গাঁৱলৈ আহিছিলোঁ ইচ্ছা আছিল ইহঁত চহৰত থকা ল'ৰা ছোৱালী গাঁৱৰ পৰিৱেশ দেখুৱাম পিছে আহিয়েই তোমালোকৰ পৰা গাঁৱৰ খবৰ শুনি বৰ বেয়া লাগিল বুজিছা কি কৰিব আৰু সেইকাৰণেইতো পূজা এখন আগবঢ়াবলৈ ওলাইছো নে কি ক'ব দেৱেনকাই পূজা পাতল নহয় আপোনালোকে প্ৰথমতে জানিব লাগিব এয়া মেলেৰিয়াৰ বাহিৰে অন্য একো নহয় মই ইতিমধ্যে কিছু খবৰ গোটাইছোৱেই আটাইবোৰ ৰোগী চেৰিব্ৰেল মেলেৰিয়া ৰোগত ঢুকাইছে চোৱা বোপাই এনেদৰে 2 দিন বা 4 দিন জ্বৰত মৰাটো মেলেৰিয়াৰ লক্ষণ কেনেদৰে হ'ব পাৰে আমিতো জানো মেলেৰিয়া হ'লে বহু দিনলৈকে কপি জ্বৰ হয় ঠাণ্ডা লাগে নহয় ককাই মেলেৰিয়া কেইবা ধৰণৰো হ'ব পাৰে এক প্ৰকাৰ মেলেৰিয়াৰ জ্বৰ হ'লে 2 দিন 3 দিনৰ জ্বৰতে মৃত্যুমুখত পৰিব পাৰে এইবিধ জ্বৰ হ'লে একেবাৰে মগজুত লাগি যায় বৃক্ক কামিলা কৰি দিয়ে হয় নেকি আমি একো ভাবিছিলোঁ মেলেৰিয়া এবিধ সাধাৰণ ৰোগ বুলিহে পিছে এতিয়া কি কৰা যায় ৰাইজক কেনেদৰে ৰক্ষা কৰা যায় আপোনালোকে জানে যে পৰিৱেশ যদি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ নাথাকে মহৰ বংশ বৃদ্ধি পায় এন'ফিলিছ নামৰ মহ এবিধে মেলেৰিয়া ৰোগ বিয়পায় যদি এই মহে মেলেৰিয়া হোৱা ৰোগী এজনৰ পৰা তেজ শুহি অন্য এজন সুস্থ মানুহক কামোৰে তেন্তে সেই সুস্থ মানুহজনৰ তেজলৈ এই বীজাণু বিয়পি যায় আৰু মেলেৰিয়াৰ সৃষ্টি কৰে পিছে ডাক্তৰ সাহেব
আমি জনাত ক্ল'ৰকুইন বড়িৰ জৰিয়তে মেলেৰিয়া ঠিক হৈ যায় হেনো। আমাৰ ৰোগীবোৰকতো এই বড়িয়েই খুৱাইছিল। অকল ক্ল'ৰকুইনে নে আৰু যে কি কৰা নাছিল? সেইবোৰ ঠিকেই, পিছে এতিয়া কিছুমান সমস্যাৰ সৃষ্টি হৈছে। কি সমস্যা অ? আজিকালি যেনেদৰে মানুহ আৰু জন্তু জানুৱাৰবোৰ টেঙৰ হ'ল, এই মহবিলাকো বহুত টেঙৰ হ'ল। মানে কি হ'ব, আগতে যিবোৰ দৰৱে কাম কৰিছিল এতিয়া আৰু তেনেবোৰ দৰৱে কাম নকৰা হ'ল। যেনে DDT নামৰ ঔষধবিধ ছটিয়ালেও এতিয়া মহবোৰ সম্পূৰ্ণৰূপে মৰি নাযায়। সেয়েহে তেনেবোৰ দৰৱ ছটিয়ালেও কোনো ফল নোহোৱা হৈছে। তাৰমানে সেইবোৰৰ এতিয়া আৰু কোনো গুণ নাই? নাই, একেবাৰে নাই। লগতে ক্ল'ৰকুইন নামৰ ঔষধবিধেও মেলেৰিয়া বীজাণুবোৰো তেজৰ পৰা নোহোৱা কৰিব নোৱাৰে। মামা, আমিও কিতাপত পঢ়িছোঁ ইয়াকে ড্ৰাগ ৰেজিষ্টেঞ্চ বুলি কয় নেকি? তই ঠিকেই কৈছ, ইয়াকে কয় ড্ৰাগ ৰেজিষ্টেঞ্চ। অৰ্থাৎ বীজাণুবোৰৰ শৰীৰত এনেকুৱা কিছুমান পদাৰ্থ তৈয়াৰী কৰে যিবোৰে বীজাণুবোৰৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। গতিকে মেলেৰিয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগিব? মহৰ কামোৰৰ পৰা ৰক্ষা পাবলৈ সদায় ৰাতি আঁঠুৱা তৰি শুব লাগে, সেয়াটো সকলোৱে জানে। তাৰোপৰি কোনো ক্ষেত্ৰতে পানী ডুঙা বান্ধিব নালাগিব, নলা নৰ্দমা পৰিষ্কাৰ কৰি ৰাখিব লাগিব, আৱৰ্জনা নোহোৱা কৰিব লাগিব, যাতে মেলেৰিয়াৰ মহে য'তে ত'তে কণী পাৰি বংশ বিস্তাৰ কৰিব নোৱাৰে। আৰু এইবিলাক প্ৰায়বিলাক কথাচোন তোমালোকে জানাই। মামা, ইয়াৰ বাহিৰে অন্য উপায় নাই নেকি বাৰু? উপায় আছে। মেলেৰিয়া নিয়ন্ত্ৰণৰ বাবে বহুতো উপায় উদ্ভৱ হৈছে, কিন্তু সেইবোৰ ইমান ফলপ্ৰসূ নহয়। কি উপায়? এই তহঁতি যে সৰুতে চিতা লৈছিলি, তহঁতৰ মনত আছেনে? নেথাকিবনে? কি যে বিষ! সেই যে কিবা বসন্ত টাইফয়েডৰ বাবে প্ৰতিষেধক চিতা, DPT ইত্যাদি, হয়নে মামা সেইবোৰ? হয় মাইনা। মামা, ভাইটিয়েতো ইনজেকশ্যন দিবলৈ নিব বুলি ক'লে এতিয়াও কান্দে। হয়, তুমি হ'বলৈ কান্দা নাছিলা? কান্দিছিলো। মই নহয়, এই সৰুতে সকলোৱেই কান্দে। পিছে মামা, পলিঅ'ৰ প্ৰতিষেধক দৰৱ দেখোন মুখেৰেহে খাবলৈ দিয়ে। সেইবোৰ বেলেগ বেলেগ ধৰণৰ প্ৰতিষেধক চিতা, কিছুমান বেজীৰে দিয়ে আৰু কিছুমান মুখেৰেও খাবলৈ দিয়ে। কিন্তু মামা, তুমি কিয় সুধিলা চিতাৰ কথা? মেলেৰিয়া ৰোগীৰ বাবে আজিকালি এবিধ প্ৰতিষেধক চিতা আৱিষ্কাৰৰ চিন্তা চৰ্চা হৈ আছে। ইতিমধ্যে কিছুমান দেশত ইয়াক পৰীক্ষামূলক হিচাপে প্ৰয়োগ কৰিবলৈও আৰম্ভ কৰিছে। মেলেৰিয়াৰো চিতা ওলাইছে নেকি? মেলেৰিয়া ৰোগ প্ৰতিৰোধৰ চিতা ইতিমধ্যে আৱিষ্কাৰৰ সকলো যোজা সম্পূৰ্ণ হৈছে। যদি সকলো ঠিকে থাকে তেনেহ'লে অহা কেইবছৰমানৰ ভিতৰত মেলেৰিয়াৰ চিতা সকলোতে উপলব্ধ হ'ব আৰু তেতিয়া মেলেৰিয়া নিয়ন্ত্ৰণৰ চিন্তাৰ পৰাও সকাহ পোৱা যাব। পিছে এইবোৰ প্ৰতিষেধক চিতাই কিদৰে সহায় কৰিব মামা? চিতা দিলে পিছত ৰোগটোৱে আক্ৰমণ কৰিবলৈ সুযোগ নাপায়, কাৰণ চিতাৰ জৰিয়তে ৰোগী বা ব্যক্তিজনৰ গাত প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি দিয়া হয়। পিছে ইয়াত কিছুমান জটিলতাও আছে। তাৰমানে এবাৰ চিতা ল'লে সেই বেমাৰটোৱে পিছত আৰু আক্ৰমণ কৰিব নোৱাৰে? তেনেহ'লে এইটো এটা ডাঙৰ খবৰ। মামা, তুমিতো এটা ডাঙৰ খবৰ দিলা, অকণমান বহলাই কোৱা না। ঠিক আছে, বহলাই কৈছোঁ বাৰু। আপোনালোক আটাইয়ে শুনক। ইতিমধ্যে মেলেৰিয়াৰ পৰা হাত সাৰিবলৈ পৃথিৱীৰ বহুতো সংস্থাই প্ৰতিষেধক চিতা বা মেলেৰিয়া ভেকচিন তৈয়াৰী কৰিবলৈ যোৱা কেইবা বছৰ ধৰি চেষ্টা চলাই আহিছিল। মই এদিন ইণ্টাৰনেটত তেনেকুৱা কিবা এটা পাইছিলোঁ। পিছে মামা, আমাৰ দেশৰ বিজ্ঞানীসকলে কি কৰিছে? ঠিকেই সুধিছ। নতুন দিল্লী, হায়দৰাবাদত অৱস্থিত ভাৰত বায়'টেক ইণ্টাৰনেশ্যনেল নামৰ সংস্থাটোৱে আমেৰিকাৰ মেলেৰিয়া ভেকচিন ইনিচিয়েটিভ নামৰ সংস্থাটোৰ লগ লাগি এবিধ চিতা তৈয়াৰী কৰিবলৈ কামত অগ্ৰসৰ হৈছে। তাৰমানে তুমি কোৱা মতে আৰু কেইটামান বছৰৰ পিছত এই চিতা আমাৰ ইয়াতো উপলব্ধ হ'ব নেকি? বৰ ভাল হ'ব দেই। সঁচা কথা ক'বলৈ হ'লে ইয়াৰ বাবে আমি কেইবা বছৰো অপেক্ষা কৰিব লাগিব। তথাপিও আমাৰ বিজ্ঞানীসকলে যিটো উদ্যমেৰে এই কামত নিয়োজিত হৈছে, 2025 চনমানত পৃথিৱীৰ প্ৰায় 80% লোকক এই চিতা প্ৰয়োগ কৰাৰ সম্ভাৱনা আছে। তেতিয়াহ'লে আমাৰ ভাৰতবৰ্ষতো অনতিপলমে এই চিতা উপলব্ধ হ'ব। তাৰমানে মেলেৰিয়াৰ চিতা সঁচাকৈয়ে বিজ্ঞানৰ এটা শ্ৰেষ্ঠ অৱদান হ'ব। সঁচাকৈয়ে বিজ্ঞানৰ অগ্ৰগতিক আমি ধন্যবাদ জনাবই লাগিব। তেনেহ'লে কোৱাচোন গগন কাই, দেৱেন কাই, আমাৰ দেশৰ বিজ্ঞানীসকলে কিহত পিছ পৰি আছে? কৃষি বিজ্ঞানৰ কথাই কোৱা বা চিকিৎসা বিজ্ঞানৰ কথাই কোৱা, সকলোতে সমানে আমাৰ দেশৰ বিজ্ঞানীয়ে পশ্চিমীয়া দেশৰ লগত ফেৰ মাৰিব পৰা হৈছে। তেতিয়াহ'লে মামা, আমি এইবোৰৰ বিষয়ে ইয়াতে থাকি শিকিব পাৰিম। নিশ্চয়।
এতিয়া আৰু আমাৰ দেশত থাকি শিকা আৰু বিদেশলৈ যোৱাৰ মাজত কোনো পাৰ্থক্য নাই, মাথো লাগে একাগ্ৰতা। তেন্তে আমি আজি কিহৰ পূজা কৰিব লাগে? বিজ্ঞানৰ আৰু দেশৰ অগ্ৰগতি। পিছে পূজা নহয়, বিজ্ঞানৰ অগ্ৰগতিৰ বন্দনা। সাঁচি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবতিব মহান মানৱতা সমাজে সাবতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ। বিজ্ঞানে আনিলে জোৱাৰ ধাৰাবাহিকলানিৰ দ্বিতীয় খণ্ড শুনিলে। ৰচনা আছিল ডক্টৰ অমিয় কুমাৰ শৰ্মাৰ। ইয়াত ভাগ ল'লে ঋতুপৰ্ণ দাস, পাৰস্মিতা বৰা, মেলডী পাটকিৰি, মৃণাল কুমাৰ বৰুৱা, মণি বৰদলৈ, তপন দত্ত, সঞ্জয় গোস্বামী আৰু অঞ্জুমা দাস মাহাতি। এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ। এইবাৰ দিছো আজিৰ খণ্ডৰ প্ৰশ্ন। ভাৰতৰ কোনটো সংস্থা মেলেৰিয়া ভেকচিন বা মেলেৰিয়া চিটা প্ৰস্তুতিৰ লগত জড়িত? ভাৰতৰ কোনটো সংস্থা মেলেৰিয়া ভেকচিন বা মেলেৰিয়া চিটা প্ৰস্তুতিৰ লগত জড়িত? ভাৰতীয় চিকিৎসা সংস্থা, ICMR, ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল নে ইণ্ডিয়ান ড্ৰাগছ এণ্ড ফাৰ্মাচিউটিকেলছ? ভাৰতীয় চিকিৎসা সংস্থা, ICMR, ভাৰত বায়োটেক ইণ্টাৰনেশ্যনেল নে ইণ্ডিয়ান ড্ৰাগছ এণ্ড ফাৰ্মাচিউটিকেলছ? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াওক। বিজ্ঞানে আনিলে জোৱাৰ, মাৰফত কেন্দ্ৰ সঞ্চালক, আকাশবাণী গুৱাহাটী, পিন 781-003। শুদ্ধ উত্তৰ দিয়া 5 গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। ইমান পৰে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ দ্বিতীয় খণ্ড শুনিলে। এই অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। নমস্কাৰ।